Dear students, আজি মই তোমালোক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে নেৰেশ্যন, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম। তোমালোকে কুৱেশ্যনটো দেখিছা, চেঞ্জ ইনটু ইনডাইৰেক্ট নেৰেশ্যন, আৰু তাৰ ঠিক তলত 5টা চেণ্টেঞ্চেছ আছে। সেই আটাইকেইটা চেণ্টেঞ্চ ডাইৰেক্টত আছে, গতিকে সেইকেইটাক আমি ইনডাইৰেক্টত লিখিব লাগিব। এতিয়া আমি ফাৰ্ষ্ট যিটো চেণ্টেঞ্চ আছে তালৈ যাব বিচাৰিছোঁ। Number 1, he said to me, comma, start inverted comma, the earth is a planet, close inverted comma, full stop. Answer to hoise, he told me that the earth is a planet. আমি কিয় লিখিলো? He said to me, said to ঠাইত আমি told লিখিলো, মানে said to কি আছে, said to simple past tense আছে, গতিকে সেইকাৰণে আমি লিখি he told me, ইয়াতো এইটো simple past tense আছে। খালি told লিখিলে আমি তাৰ পাছত to prepositionটো নিলিখো। আৰু ইয়াৰ পাছত আমি লিখিলোঁ ডেট লিখিলোঁ। ডেট মানে হৈছে ডেট কানেক্টিভ, সেইটো আমি ব্যৱহাৰ কৰিলোঁ। ডেট কানেক্টিভ ব্যৱহাৰ কৰাৰ লগে লগে যিটো ৰিপৰ্টেড স্পীচ আছিলে তাৰ ইনভাৰ্ট কমাটো উঠি গৈছে। তেতিয়া আমি ডাইৰেক্ট লিখিলোঁ দ্য আৰ্থ ইজ এ প্লেনেট, একো আমি সাল সলনি নকৰাকৈ লিখিলোঁ। এতিয়া আমাৰ এটা নিয়ম আছিলে, যদি ৰিপৰ্টিং ভাৰ্ব মানে ইয়াত যিটো ছেইডটো আছে, ছেইড আছে, যদি ৰিপৰ্টিং ভাৰ্বটো চিম্পল পাষ্ট টেন্সত থাকে তেতিয়া ৰিপৰ্টেড স্পীচৰ টেন্স সলনি হয়, মানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কৰোঁতে টেন্স সলনি হয়। কিন্তু ইয়াৰ আমি টেন্সটো সলনি কৰা নাই, ইভেন এটা ৱৰ্ডো আমি সলনি কৰা নাই, কাৰণ এইটো যিটো আছে ৰিপৰ্টেড স্পীচ দ্য আৰ্থ ইজ এ প্লেনেট, সেইটো এটা হৈছে ইউনিভাৰ্চেল ট্ৰুথ, চিৰসত্য ঘটনা। যিটো ঘটনা আজিও সত্য, কাইলৈও সত্য হ'ব, কালিও সত্যই আছিলে। যিটো ঘটনা আজি ইণ্ডিয়াতো সত্য হয়, আমেৰিকাতো সত্য হয়, ব্ৰাজিলতো সত্য হয়। গতিকে তেনেকুৱাবিলাক ঘটনাক আমি কি বুলি কওঁ? ইউনিভাৰ্চেল ট্ৰুথ। আৰু ইউনিভাৰ্চেল ট্ৰুথ যদি থাকে তেতিয়াহ'লে ইনডাইৰেক্টত তাৰ একো সাল সলনি নকৰাকৈ আমি লিখি দিওঁ, আৰু তাৰ ঠিক আগত ডেট কানেক্টিভটো আমি ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছৰটোলৈ আহিছোঁ। নাম্বাৰ 2, ৰীতা ছেড টু মি, কমা, ষ্টাৰ্ট ইনভাৰ্টেড কমা, প্লিজ হেল্প মি, ফুল ষ্টপ, ক্ল'জ ইনভাৰ্টেড কমা। এনচাৰটো হৈছে ৰীতা ৰিকুৱেষ্টেড মি টু হেল্প হাৰ। আমি কিয় লিখিলোঁ? ৰীতা ছেড টু মি, ছেডটো ছেডটো আছে পাষ্ট টেন্স, মানে চিম্পল পাষ্ট টেন্সত আছে, গতিকে ইয়াৰ ভিতৰত যিটো ৰিপৰ্টেড স্পীচ থাকে তাৰ টেন্সটো সলনি হ'ব। কিন্তু ইয়াত আমি যিটো ৰিপৰ্টেড স্পীচ পাইছোঁ, প্লিজ হেল্প মি, ইয়াত কোনো ছাবজেক্ট নাই, গতিকে এইটো এটা হৈছে ইম্পাৰেটিভ চেণ্টেন্স। গতিকে আমি সেইকাৰণে লিখিলোঁ ইম্পাৰেটিভ চেণ্টেন্স যদি হয় তেতিয়াহ'লে ইনডাইৰেক্টত ৰিপৰ্টিং ভাৰ্বটো মানে যিটো ছেডটো আমি বেলেগ ধৰণে লিখা হয়, ৰিপৰ্টেড স্পীচটোৰ অৰ্থ অনুসৰি আমি লিখোঁ। গতিকে ৰিপৰ্টেড স্পীচটোৰ অৰ্থ যিহেতু প্লিজ আছে বা এইটো এটা অনুৰোধ কৰা বুজাইছে, সেইকাৰণে আমি লিখিলোঁ ৰিকুৱেষ্টেড। ৰীতা ৰিকুৱেষ্টেড মি টু হেল্প হাৰ। আৰু ইয়াত যিটো প্ৰিন্সিপাল ভাৰ্ব হৈ আছে ৰিপৰ্টেড স্পীচটোত মানে ইম্পাৰেটিভ চেণ্টেন্সটোত হেল্প হৈ আছে, সেইকাৰণে হেল্প লিখিলোঁ, তাৰ ঠিক আগত টু এটা লিখি দিলোঁ, টু হেল্প হাৰ। আৰু ৰিকুৱেষ্টেড লিখাৰ কাৰণে প্লিজ যিটো ৱৰ্ড আছে, এডভাৰ্ব আছে, সেইটো উঠি গৈছে। ওপৰৰ চেণ্টেন্সটো হৈছে ৰীতাই মোক কৈছিলে অনুগ্ৰহ কৰি মোক সহায় কৰা, আৰু আমি লিখিলোঁ ইনডাইৰেক্টত লিখিলোঁ ৰীতা ৰিকুৱেষ্টেড মি টু হেল্প হাৰ। ৰীতাই মোক তাইক সহায় কৰিবলৈ অনুৰোধ কৰিছিলে। ঠিক আছে, ইয়াৰ পিছৰটোলৈ আহিলোঁ। দ্য টিচাৰ ছেড টু আছ, কমা, ষ্টাৰ্ট ইনভাৰ্টেড কমা, ডু নট টেল এ লাই, ফুল ষ্টপ, ক্ল'জ ইনভাৰ্টেড কমা। ইয়াৰ এনচাৰটো হ'ব দ্য টিচাৰ এডভাইজড আছ নট টু টেল এ লাই। আমি এইটো কিয় লিখিলোঁ? ওপৰত যদি আমি ৰিপৰ্টেড স্পীচটো যদি চাওঁ, ডু নট টেল এ লাই, সেইটো এটা হৈছে ইম্পাৰেটিভ চেণ্টেন্স, খালি নিগেটিভত আছে। আৰু যদি আমি চাওঁ দ্য টিচাৰ ছেড টু আছ, ছেড চিম্পল পাষ্ট টেন্সত আছে। গতিকে ৰিপৰ্টেড স্পীচটোৰ অৰ্থ অনুযায়ী আমি ইনডাইৰেক্টৰ ৰিপৰ্টিং ভাৰ্বটো লিখিলোঁ। যিহেতু এইটো এটা উপদেশ দিছে ডাঙৰে সৰুক, মানে শিক্ষকজনে আমাক কৈছিলে কথাটো, গতিকে সেইকাৰণে আমি লিখিছোঁ দ্য টিচাৰ এডভাইজড, ADVISED, পাষ্ট টেন্সত লিখিছোঁ, চিম্পল পাষ্ট টেন্স হৈ আছে, এডভাইজড আছ, এডভাইচৰ পাছত টু নালাগে, ডাইৰেক্ট আমি আছটো লিখিব পাৰোঁ। দ্য টিচাৰ এডভাইজ আছ, আৰু যিহেতু এইটো নিগেটিভ হৈ আছিলে সেইকাৰণে নটটো বাহিৰলৈ ওলাই আহিছে, তাৰপাছত টুটো লিখিছোঁ, টেল লিখিছোঁ। টেলটো হৈছে যিটো ডাইৰেক্ট স্পীচত আছিলে বা যিটো ডাইৰেক্টৰ ৰিপৰ্টেড স্পীচ তাত যিটো আছিলে, টেলটো হৈছে
প্ৰিন্সিপাল ভাৰ্ব সেইকাৰণে সেই প্ৰিন্সিপাল ভাৰ্বটো ইয়াত লিখিছোঁ ইনডাইৰেক্টত লিখিছোঁ কিন্তু তাৰ আগত টুটো লিখি দিছোঁ সেইকাৰণে লিখিছোঁ দ্য টিচাৰ এডভাইজ আছ নট টু টেল এ লাই ওপৰৰ চেণ্টেন্সটোৰ অৰ্থ এনেকুৱা ধৰণৰ আছিলে শিক্ষকজনে আমাক কৈছিলে মিছা কথা নক'বা আৰু আমি তলত আমি যেতিয়া ইনডাইৰেক্টত যেতিয়া লিখিছোঁ তেতিয়া আমি এনেকৈ লিখিছোঁ দ্য টিচাৰ এডভাইজ আছ নট টু টেল এ লাই মানে শিক্ষকজনে আমাক মিছা কথা নক'বৰ কাৰণে বা নক'বলৈ উপদেশ দিছিলে বা এইটো আমি এনেদৰেও লিখিব পাৰোঁ দ্য টিচাৰ ফৰবেড আছ টু টেল এ লাই এইটো তোমালোকে জানি থোৱা ফৰবেডটো হৈছে ফৰবিড এইটো তোমালোকে লিখি লোৱা ফৰবিডেন ফৰবিড মানে হৈছে মনা কৰা বা হাক দিয়া সেইকাৰণে ইয়াৰ ফৰবিডৰ যিটো পাষ্ট টেন্স ফৰবেড সেইকাৰণে আমি লিখিলোঁ যিহেতু ইয়াত ছেডটো আছিলে সেইকাৰণে লিখিলোঁ দ্য টিচাৰ ফৰবেড আছ টু টেল এ লাই যিহেতু মনা কৰিছে হাক দিছে সেইকাৰণে টুৰ আগত আমি নট ৱৰ্ডটো আমি লিখা নাই দ্য টিচাৰ ফৰবেড আছ টু টেল এ লাই লিখিলে হ'ব মানে শিক্ষকজনে আমাক মিছা কথা ক'বলৈ হাক দিছিলে বা মনা কৰিছিলে ইয়াৰ পিছৰটোলৈ আহিলোঁ জেন ছেড টু হাৰ ফ্ৰেণ্ড কমা ষ্টাৰ্ট ইনভাৰ্টেড কমা লেট আছ গ' ফৰ এ ৱাক ফুল ষ্টপ ক্ল'জ ইনভাৰ্টেড কমা এনচাৰটো হ'ব জেন প্ৰপ'জ টু হাৰ ফ্ৰেণ্ড ডেট দে শ্বুড গ' ফৰ এ ৱাক ফুল ষ্টপ আমি কিয় লিখিলোঁ ইয়াত আমি যিটো ৰিপৰ্টেড স্পীচ আছে সেইটো লেট আছেৰে আৰম্ভ হৈছে গতিকে লেট আছেৰে আৰম্ভ হোৱাৰ ৰিপৰ্টেড স্পীচবিলাকৰ কাৰণে ইনডাইৰেক্টত ৰিপৰ্টিং ভাৰ্বটো প্ৰপ'জ বা ছাজেষ্টেড লিখা হয় যিহেতু চিম্পল পাষ্ট টেন্সত আছে জেন ছেইড ওপৰত আছে ৰিপৰ্টিং ভাৰ্বটো সেইকাৰণে আমি ইয়াতো পাষ্ট টেন্সত লিখিছোঁ জেন প্ৰপ'জড মানে চিম্পল পাষ্ট টেন্স হৈ আছে জেন টু ছাবজেক্ট প্ৰপ'জ দ্য ভাৰ্ব ইন পাষ্ট টেন্স জেন প্ৰপ'জ টু হাৰ ফ্ৰেণ্ড ডেট লেট আছ গ' ফৰ এ ৱাক মানে ব'লা আমি ফুৰিবলৈ যাওঁ সেইকাৰণে আমি ইয়াত লিখিছোঁ ডেট দে শ্বুড গ' ফৰ এ ৱাক তেওঁলোক ফুৰিবলৈ যোৱা উচিত বা যাব লাগে ওপৰত চেণ্টেন্সটোৰ অৰ্থটো এনেকুৱা ধৰণৰ হয় জেন ছেড টু হাৰ ফ্ৰেণ্ড লেট আছ গ' ফৰ এ ৱাক যেনে তাইৰ বান্ধৱীয়ে কৈছিল ব'লা আমি ফুৰিবলৈ যাওঁ আৰু ইয়াত আমি যেতিয়া ইনডাইৰেক্টত যেতিয়া লিখিছোঁ যেনে তাইৰ বান্ধৱী প্ৰস্তাৱ দিছিল যে তেওঁলোক ফুৰিবলৈ যাব লাগে সেইকাৰণে আমি দে শ্বুড লিখিছোঁ গ' ফৰ এ ৱাক আৰু ইয়াত ডেট কানেক্টিভটো ব্যৱহাৰ হৈছে তাৰপিছতলৈ আহিলোঁ বা শেষৰটোলৈ মাইকেল ছেড কমা ষ্টাৰ্ট ইনভাৰ্টেড কমা আই এম প্লেয়িং ফুটবল নাও ফুল ষ্টপ ক্ল'জ ইনভাৰ্টেড কমা এইটো আমি এনচাৰটো এনেকৈ লিখিছোঁ মাইকেল ছেড ডেট হি ৱাজ প্লেয়িং ফুটবল দেন আমি কি পাইছোঁ মাইকেলে কৈছিলে আই এম প্লেয়িং ফুটবল নাও ইয়াত যিটো ৰিপৰ্টেড স্পীচ যিটো আছে সেই ৰিপৰ্টেড স্পীচটোৰ টেন্স হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আই এম প্লেয়িং প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হৈ আছে ফুটবল নাওটো এটা আছে ৱৰ্ড বা এডভাৰ্ব তাৰপিছত আমি লিখিলোঁ ইনডাইৰেক্টত লিখিলোঁ মাইকেল ছেড ডেট কানেক্টিভ ইউজ কৰিলোঁ তাৰপিছত লিখিলোঁ হি ৱাজ প্লেয়িং ফুটবল দেন ইয়াত আমি টেন্সটো সলনি কৰি দিলোঁ আমি জানো যে ৰিপৰ্টিং ভাৰ্বটো যদি চিম্পল পাষ্ট টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ সলনি কৰোঁতে কৰস্পণ্ডিং পাষ্ট টেন্সলৈ সলনি হয় ইয়াত কি হৈ আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈ আছে আৰু সেইকাৰণে আমি ইনডাইৰেক্টত লিখিছোঁ পাষ্ট কণ্টিনিউৱাছ হি ৱাজ প্লেয়িং মানে আই এম প্লেয়িং প্ৰেজেণ্ট কণ্টিনিউৱাছ হি ৱাজ প্লেয়িং আৰু মন কৰিবা ইয়াত যিটো আছিলে ছাবজেক্টটো আই হৈ আছিলে মাইকেলে কওঁতে মই বুলি কৈছিলে যিহেতু মাইকেলে কোৱা কথাষাৰ তুমি বেলেগক কৈছা সেইকাৰণে তুমি কৈছা যে মাইকেলে কৈছিলে যে সি তেতিয়া খেলি আছিলে আৰু ওপৰতো হৈছে মাইকেলে কৈছিলে কি বুলি কৈছিলে সি কওঁতে কথাষাৰ সি কওঁতে কেনেকৈ কৈছিলে মাইকেলে কওঁতে কৈছিলে আই এম প্লেয়িং ফুটবল না মই এতিয়া ফুটবল খেলি আছোঁ আৰু মই গৈ পেলাই কথাটো বেলেগ এটাক ক'লোগৈ কাৰণ মই কথাটো শুনিছিলোঁ আৰু সেইকাৰণে মই বেলেগক ক'লোগৈ মাইকেল ছেড ডেট মাইকেলে কৈছিলে যে সি তেতিয়া ফুটবল খেলি আছিলে নাওটো কিন্তু দেন লিখিব লাগে সেইটো মন কৰিবা সি তেতিয়া ফুটবল খেলি আছিলে সি কৈছিলে খেলি আছোঁ মই কৈছোঁ যে সি তেতিয়া খেলি আছিলে ধৰা দুদিন বা এদিন আগত কিবা এটা কৈছিলে বা এমাহৰ আগত কৈছিলে তেতিয়া আমি কি বুলি ক'ম সি তেতিয়া ফুটবল খেলি আছিলে বুলি ক'ম ঠিক আছে নেৰেশ্যন বিশেষ টান নহয় তোমালোকে ভিডিঅ'বিলাক মানে স্কিপ নকৰাকৈ শুনিবা তেতিয়া তুমি গোটেই কথাবিলাক বুজি পাবা এতিয়া ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা
আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল।